হেল্ল' এভৰিৱান, স্বাগতম মোৰ নতুন ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় জানে যে মই যি NCERT চিৰিজ ষ্টাৰ্ট কৰি আছিলোঁ তাৰে মই জিঅ'গ্ৰাফী অলৰেডি ক্লাছ 6 কমপ্লিট কৰিলোঁ আৰু ক্লাছ 7 আমি ষ্টাৰ্ট কৰি আছিলোঁ আৰু আমি 4th চেপ্টাৰত আছিলোঁ। মই যোৱা ভিডিঅ'ত মানে 4th চেপ্টাৰটো কমপ্লিট কৰা নাছিলোঁ, আধা নহয় ঠিক মানে লাষ্ট অকণ পাৰ্ট বাকী আছিলে। তো সেইখিনি মই ভাবিছোঁ আজি ছেকেণ্ড পাৰ্ট হিচাপত লৈ আনিছোঁ। তো আমি পঢ়ি আছিলোঁ 4th চেপ্টাৰটো ক্লাছ 7ৰ এয়াৰ। তো আৰু হৈছে এয়াৰ লেয়াৰ আমাৰ কি বুলি কয়, এটমছফিয়াৰ বুলি কয়। তো এই এটমছফিয়াৰত আমাৰ কি থাকে, বিভিন্ন ধৰণৰ গেছ থাকে। গেছৰ আটাইতকৈ অধিক মাত্ৰা থকা হৈছে নাইট্ৰজেন আৰু তাৰপিছত হৈছে অক্সিজেন। তাৰপিছত আমাৰ কাৰ্বন ডাই অক্সাইড, আৰ্গন আৰু অল আদাৰ গেছ এইবোৰ আছে আৰু এইকেইটা মিলি কিনে 1% হয়। তাৰপিছত আমাৰ এইখিনি পঢ়িছিলোঁ। তাৰপিছত আমাৰ কি হয়, কাৰ্বন ডাই অক্সাইডৰ মানে কি কৰি আছে, আমাক কিহৰ হেল্প কৰিছে, যে কাৰ্বন ডাই অক্সাইডে আমাৰ মানে যি সূৰ্যৰ পৰা ৰশ্মি আহি আছে তাৰে বেলেঞ্চ কৰি আছে। আমাৰ যি গৰম আৰু ঠাণ্ডাৰ সেই বেলেঞ্চটো কৰি আছে। তো কাৰ্বন ডাই অক্সাইড যদি আমাৰ বাঢ়ি যায় তো আমাৰ কি হ'ব, গ্ল'বেল ৱাৰ্মিং হ'ব, মানে গৰমটো বেছি বাঢ়ি যাব। তো যোৱা মানে ভিডিঅ'টোত মই কৈছিলোঁ, ভালদৰে বুজাই দিছিলোঁ। তো আপোনালোকে সেইটো ভিডিঅ'ৰ পৰা চাব, তাৰপিছত আপুনি এইটো ভিডিঅ' চাব। তো আমাৰ এতিয়া নেক্সট আহিব, নেক্সট চেপ্টাৰ, নেক্সট আমাৰ 5ত আমি লাষ্ট ক'লৈকে পঢ়িছিলোঁ, এইখিনি পঢ়া হৈ গৈছিলে আমাৰ। তো আমাৰ আছিলে এয়াৰ প্ৰেছাৰ। এয়াৰ প্ৰেছাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম এইবাৰ। তো এতিয়া এয়াৰ প্ৰেছাৰ। You will be surprised to know that air above us presses us with a great force on our bodies. However, we don't even feel it. This is because the air presses us from all direction and our body exerts a counter pressures. তো আমাৰ কি হয়, আমাৰ বডিত মানে এটা কি হৈ আছে, মানে এয়াৰৰ এটা প্ৰেছ, এয়াৰে আমাক এটা বডিত কি কৰি আছে, গ্ৰেট ফ'ৰ্চ মানে প্ৰেছ কৰি আছে, যিটো আমি ফিল কৰিব নোৱাৰোঁ। আমি যে আছোঁ বৰ্তমান, সেইটো আমাক যে প্ৰেছ কৰি আছে এয়াৰে, সেইটো আমি কেতিয়াও ফিল কৰিব পৰা নাই। সেই বস্তুটো ইয়াতে কৈছে। তো এয়াৰ প্ৰেছাৰ ইজ ডিফাইন্ড এজ দ্য প্ৰেছাৰ্ছ এক্সাৰ্ট by the weight of our air on the earth surface. তো কি হয়, এয়াৰ প্ৰেছাৰ্ছ কি হয়, exert by the weight of the air on the earth surface. As we go up the layers of atmospheres, the pressures falls rapidly. আমাৰ কি হয়, আমি যিমানে ওপৰলৈ গৈ থাকিম এয়াৰৰ প্ৰেছাৰটো আমাৰ সিমানে কমি গৈ থাকিব। সেইটোৱে কৈছে যে ফলছ ৰেপিডলি, মানে কমি গৈ থাকিব। ওপৰলৈ যেতিয়া ওপৰত আমাৰ কি হয়, এয়াৰ প্ৰেছাৰটো আমাৰ কি হয়, কম হয়। তো সেইকাৰণে কি হয়, আমাৰ যেতিয়া এষ্ট্ৰনটবিলাক ওপৰলৈ যায়, মানে এষ্ট্ৰনট কি কয় আপোনাৰ, যেতিয়া ইউনিভাৰ্ছ মানে ওপৰত হেৰি কৰিব যাব, কিবা ধৰক মুনত গ'ল বা কিবা এনেকুৱা স্পেচত থাকে, তো তাতে কি হয়, তেওঁলোকে কি হয়, বিশেষ এটা তেওঁলোকে মানে ক্লথ তেওঁলোকে কেৰি কৰে, যাতে তেওঁলোকৰ সেই প্ৰেছাৰটো তেওঁলোকে যাতে ভিতৰত মানে এয়াৰ পাই থাকে। ওপৰত কি হয়, এয়াৰৰ প্ৰেছাৰটো কম হয়। এজ উই গ' আপ দ্য লেয়াৰ্ছ অফ এটমছফিয়াৰ, দ্য প্ৰেছাৰ্ছ ফলছ ৰেপিডলি। দ্য এয়াৰ প্ৰেছাৰ্ছ ইজ হাইয়েষ্ট এট চি লেভেল এণ্ড ডিক্ৰিজেছ উইথ হাইট। মানে কি হয়, এইটো কি কৈছে, চি লেভেলত আমাৰ কি হয়, হাইয়েষ্ট হয়, চি লেভেলত বেছি হয়, আৰু হাইটত মানে যেতিয়া যিমানে ওখত গৈ থাকিম সিমানে আমাৰ কি হয়, ডিক্ৰিজ হৈ যাই থাকে, কিন্তু তললৈকে গ'লে আমাৰ বাঢ়ি গৈ থাকে। তো হৰাইজণ্টেলি দ্য ডিষ্ট্ৰিবিউশ্যন অফ এয়াৰ প্ৰেছাৰ্ছ ইনফ্লুৱেঞ্চ বাই টেম্পাৰেচাৰ অফ আৰ্থ এট গিভেন প্লেচ। তো কি হয়, যি হৰাইজণ্টেলি ডিষ্ট্ৰিবিউশ্যন হৈ আছে এয়াৰ প্ৰেছাৰ্ছ, তো তাতে কি হয়, টেম্পাৰেচাৰ অফ দ্য এয়াৰ প্লেচত কি হয়, টেম্পাৰেচাৰ হৈ থাকে। ইন এয়াৰ্ছ হুৱেৰ টেম্পাৰেচাৰ ইজ হাই দ্য এয়াৰ গেটছ হিটেড এণ্ড ৰাইজেছ। তো কি হয়, য'ত টেম্পাৰেচাৰ হাই হয় তাত আমাৰ কি হয়, মানে গৰমো, হিটটো আমাৰ কি হৈ থাকে, বাঢ়ি গৈ থাকে। তো দিছ ক্ৰিয়েট এ ল' প্ৰেছাৰ এৰিয়া। দিছ ক্ৰিয়েট ইজ ল' প্ৰেছাৰ এৰিয়া. The low pressure is associated with cloudy skies and wet weather. In areas having lower temperature, the air is cold. It is therefore heavy. Heavy air sneaks and creates a high pressure area. High pressure is associated with clear and shiny skies. মানে কি কৈছে, যে য'ত আমাৰ ল' প্ৰেছাৰ হ'ব, এইটো কি কৈছে, য'ত ল' প্ৰেছাৰ হ'ব তাত কি হ'ব, এয়াৰটো আমাৰ ঠাণ্ডা হ'ব, আৰু লগতে কি হ'ব, হেভি হ'ব। আৰু লগতে আমাৰ কি হ'ব, এইখিনি গম পালে, হেভি এয়াৰ স্নিক্স এণ্ড ক্ৰিয়েটছ এ হাই প্ৰেছাৰ এৰিয়া। য'ত মানে আমাৰ হেৰি হ'ব, হাই প্ৰেছাৰ য'ত হ'ব তাত আমাৰ কি হয়, যিটো মানে স্কাইখন আমাৰ কি হ'ব, চাইনি হ'ব আৰু ক্লিয়াৰ হ'ব। কিন্তু ল' প্ৰেছাৰত কি হ'ব, ক'ল্ড হ'ব, ঠাণ্ডা হ'ব, আৰু ইট ইজ দেয়াৰ ফৰ হেভি এয়াৰ, মানে এয়াৰটো আমাৰ হেভি হ'ব। আৰু ল' প্ৰেছাৰ এছ'চিয়েটেড উইথ আমাৰ এতিয়া কি কৈছে, ক্লাউডি স্কাইজ আৰু ৱেট ৱেডাৰ হ'ব। কিন্তু আমাৰ ইয়াতে হাই প্ৰেছাৰত কি হ'ব, ক্লিয়াৰ হ'ব আৰু চাইনি হ'ব, মানে ছান ধৰি লওক সূৰ্য ভালকৈ থাকিব, মানে ৰ'দ বা হেৰিটো বেছি ফৰকাল হ'ব, আমি যিটো ফৰকাল বুলি কওঁ। তো এইখিনি অকণমান কনফিউজিং টাইপ হয়, ভালকৈ পঢ়িলে গম পাই যাব, আপোনালোকে এবাৰ পঢ়ি চাব। দেন আহিলে দ্য এয়াৰ অলৱেজ মুভছ ফ্ৰম হাই প্ৰেছাৰ এৰিয়া টু ল' প্ৰেছাৰ এৰিয়াছ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমাৰ কি হয়, এয়াৰটো কি হয়, হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে যায়, য'ত ধৰি লওক মানে এটা চি লেভেলত কি হয়, আমাৰ হাই প্ৰেছাৰ হৈ আছে, আৰু আমাৰ লেণ্ড এৰিয়াত কি হৈ আছে, ল' প্ৰেছাৰ। তো হাই প্ৰেছাৰৰ পৰা আমাৰ ল' প্ৰেছাৰ গৈ থাকিব। তো এইখিনি। তো
তো ডু নট কি আছে অন দ্য মুন দেয়াৰ ইজ ন' এয়াৰ এণ্ড হেন্স ন' এয়াৰ প্ৰেছাৰ তো আমাৰ মুনত কি হয় আমাৰ এয়াৰ নাই বুলি আমি গম পাওঁ তো সেইকাৰণে আমাৰ কি হয় এয়াৰ প্ৰেছাৰো নাই এষ্ট্ৰনট হেভ টু ৱে স্পেচিয়েল প্ৰটেক্টিভ স্পেচ চুইচ ফিল্ড উইথ এয়াৰ হুৱেন দে গ' এইটো মই যিটো ক'লোঁ অলৰেডি যে এষ্ট্ৰনটসকলে কি হয় এটা স্পেচিয়েল তেওঁলোকে কাপোৰ পিন্ধে য'ত মানে এয়াৰেৰে মানে তাত বায়ু সোমাই থাকে ফিল হৈ থাকে যাতে মুনত গ'লে তেওঁলোকে সেইখিনি মানে এয়াৰ প্ৰেছাৰটো পাই থাকে ইফ দে ডিড নট ৱেৰ দিছ স্পেচ which the counter pressures exert by the body of the astronauts would make the blood vessels burst মানে কি হয় যদি তেওঁলোকে সেই এয়াৰ প্ৰেছাৰটো নাপায় তো তেনেহ'লে কি হ'ব যি ব্লাড ভেচেলছ আছে সেইটো ব্ৰাষ্ট হ'ব পাৰে তো দ্য এষ্ট্ৰনাট উড ব্লিড তো এইখিনি মনত ৰাখিব তো আমাৰ মুনত কি হয় এয়াৰ নাই আৰু সেইকাৰণে এয়াৰ প্ৰেছাৰ নাই আৰু সেইকাৰণে মুনত যেতিয়া এষ্ট্ৰনাটবিলাক যায় তেওঁলোকে এটা কেৰি কৰে কি কৰে বিশেষ ধৰণৰ এটা ক্লথ কেৰি কৰে য'ত বায়ু সোমাই থাকে তাত আৰু যেতিয়া মানে সেই এয়াৰ প্ৰেছাৰটো নাপাব তেতিয়া কি হয় তেওঁলোকৰ বডিত যি ব্লাড ভেচেল আছে সেইটো ব্ৰাষ্ট হ'ব পাৰে বুলি ইয়াতে কৈছে দেন আহিলে আমাৰ উইণ্ড বতাহ দ্য মুভমেণ্ট অফ এয়াৰ ফ্ৰম হাই প্ৰেছাৰ এৰিয়া টু ল' প্ৰেছাৰ এৰিয়া ইজ কল উইণ্ড য'ত আমাৰ কি ক'লোঁ আমি আগতে এইটো পালোঁ যে আমাৰ হাই প্ৰেছাৰৰ পৰা কি হয় ল' প্ৰেছাৰলৈকে এয়াৰটো আহে তো সেই একে যেতিয়া আমাৰ বতাহও কি হয় এয়াৰ হাই প্ৰেছাৰৰ পৰা যিটো হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে আমাৰ যিটো মুভ কৰিব এয়াৰ যিটো মুভ কৰিব সেইটোৱে হৈছে আমাৰ বতাহ মানে উইণ্ড উই কেন চি উইণ্ড এট ৱৰ্ক এজ ইট বাউলছ ড্ৰাই লিভ ডাউন টু প্ৰিভেণ্ট or uproots tree during a storm. Sometimes when the wind bowls gently, you can even see it blowing away smoke or fine dust. At times, wind cannot be strong. It is difficult to work against it. You must have experience. It is not easy to hold an umbrella on the windy day. Think of some other example when strong winds have created probably for you. তো এইখিনিত কি কৈছে আমাৰ কি হয় মই ক'লোঁ অলৰেডি যে বতাহ যি আমাৰ এয়াৰ যি আমাৰ মুভমেণ্ট কৰে হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ সেইটোৱে আমাৰ কি হৈছে বতাহ মানে উইণ্ড তো উইণ্ডৰ কেতিয়াবা কি হয় আমি অনুভৱ কৰোঁ যেতিয়া ধৰি লওক কিছুমান ড্ৰাই লিভ যেতিয়া আমাৰ ডাউন হয় তললৈকে সৰি পৰে বা কেতিয়াবা গছ গছনি উভালি পৰে তেতিয়া আমি সেইটো ফিল কৰোঁ যে বতাহ আহিছে তো কেতিয়াবা এইখিনি বস্তু ইমান বেছিক কথা আৰু ইমান হেৰি নাই বাৰু আৰু যেতিয়া আমাৰ বতাহ যেতিয়া আমাৰ বেছি হ'ব উইণ্ডৰ যেতিয়া মানে হেৰিটো বেছি হ'ব তেতিয়া আমাৰ কি হয় যিফালেদি বতাহ বৈ থাকিব আমি যেতিয়া অপজিট ছাইডেৰে গৈ থাকিম তেতিয়া আমাৰ সেইটো অপজিট ছাইডেৰে আমাৰ খোজ কঢ়াটো বা গৈ থকাটো আমাৰ এগেইনষ্টত মানে ডিফিকাল্ট হৈ পৰে এইটো আপোনালোকে নিশ্চয় ফিল কৰিব এটা এক্সাম্পল দিছে যেতিয়া আমি আমব্ৰেলা ছাতি লৈ থাকোঁ তেতিয়া আমাৰ ছাতিটো কি হয় আমি গৈ থাকিলে ছাতিটো আমাক অপজিট ছাইডে উৰাই লৈ যায় নাযায় তো সেই বস্তুটোৱে ইয়াতে কৈছে কিন্তু বেছিক কথা আৰু ইমান সেই নাই বাৰু তো আমাৰ ইয়াতে বতাহৰ এটা দিছে যে টাইপছ দিছে বতাহক আমাৰ কি টাইপছত মানে ভাগ কৰা হয় উইণ্ড কেন বি ব্ৰডলি ডিভাইডেড ইনটু 3 টাইপছ এটা হৈছে পাৰ্মানেণ্ট উইণ্ডছ এটা হৈছে ছিজনেল উইণ্ডছ আৰু এটা হৈছে লোকেল উইণ্ডছ তো এইকেইটা কিনো হয় আৰু ইয়াৰ লগতে এটা মানে সেই দিয়া হৈছে পিকচাৰ দিয়া হৈছে তো এই পিকচাৰটো প্ৰথমতে আমি মন কৰোঁ এইখিনি মই পঢ়ি আছোঁ বাৰু তো পিকচাৰটোত আমাৰ দিছে প'লাৰ ইষ্টাৰ্ণ এইটো প'লাৰ ৰিজন দিছে আৰু এইটো তলৰ ফালে আমাৰ প'লাৰ ৰিজন আছে আৰু এইটো ইকুৱেটৰিয়েল ৰিজন হয় তাৰপিছত আমাৰ এইটো ইকুৱেটৰিয়েল যিখিনি মাজত ইকুৱেটৰিয়েল আছে সেইখিনি আমাৰ কি বুলি কয় ইকুৱেটৰিয়েল ল' প্ৰেছাৰ তো ইয়াতে প্ৰেছাৰটো কি হয় ল' হয় আৰু এটা কি বুলি কয় ডলড্ৰামছ বুলি কয় তো মনত ৰাখিব তো যিখিনি ইকুৱেটৰিয়েল মানে 0 ডিগ্ৰীৰ পৰা অকণমান ওপৰলৈকে উঠিব তো বা তললৈকে অকণমান নামিব সেইখিনি আমাৰ কি বুলি কয় মানে 0 ডিগ্ৰীৰ পৰা 10 ডিগ্ৰীমান হ'ব ওপৰ বা তললৈকে তো সেইখিনি কি হয় ইকুৱেটৰিয়েল ল' প্ৰেছাৰ হয় যাক ডলড্ৰাম বুলি কোৱা হয় এইখিনি দেখিছে আপোনালোকে ব্লু কৰি দিছে তাৰপিছত আমাৰ আহিছে যিখিনি আমাৰ ওপৰৰ এইখিনি আছে 30 to 35 নৰ্থ আৰু 30 to 35 ডিগ্ৰী চাউথৰ যিখিনি ৰিজন আছে সেইখিনিত আমাৰ কি হয় ট্ৰপিকেল হাই প্ৰেছাৰ হয় তো এইখিনি দুইটাতে কি হয় হাই প্ৰেছাৰ হয় যাক হৰ্ছ লেটিটিউড বুলি কয় তো মনত ৰাখিব কোনখিনি হৰ্ছ লেটিটিউড বুলি কয় 30 ডিগ্ৰী to 35 ডিগ্ৰী দুইফালে নৰ্থ আৰু চাউথ তো এইখিনি মনত ৰাখিব আৰু আমাৰ কি হয় প'লাৰ যি আমাৰ ওপৰত আছে সাব প'লাৰ এইখিনিত কি হয় ল' প্ৰেছাৰ হয় তো এইখিনিতো তলতো আছে চাউথৰ ফালেও আছে তো এইখিনি কি হয় ল' প্ৰেছাৰ হয় তো আমাৰ কি হয় যেতিয়া ল' প্ৰেছাৰ হ'ব ন তো ল' প্ৰেছাৰ হ'ব তো আমাৰ আৰু ইয়াতে কি প'লাৰ যিখিনি তলত প'লাৰ ৰিজন আছে সেইখিনিত আমাৰ কি হ'ব হাই প্ৰেছাৰ হ'ব তো এইখিনিতো ওপৰ হাই প্ৰেছাৰ হ'ব তো হাই প্ৰেছাৰটো আমাৰ ল' প্ৰেছাৰ কি হয় মানে বতাহটো বলে এয়াৰ বলে তো ওপৰৰ পৰা তললৈকে আহিব তাৰপিছত যিখিনি হাই প্ৰেছাৰ য'ত হাই প্ৰেছাৰ থাকিব এইখিনি ল' প্ৰেছাৰ হয় এইখিনি হাই প্ৰেছাৰ হয় তো আমাৰ কি হয় ইয়াৰ পৰা ওপৰৰ পৰা তললৈকে নামিব মানে ট্ৰপিকেল কি হয় হৰ্ছ লেটিটিউডৰ পৰা আমাৰ কি আহিব ডলড্ৰামছলৈকে বতাহটো বলি আহিব সেম কথা এইখিনি তলতো এনেকুৱাই আছে যে মানে যিখিনি আমাৰ ডলড্ৰামছ ল' প্ৰেছাৰ হয় আৰু এইখিনি কি আছে হৰ্ছ লেটিটিউড কি হয় মানে আপোনাৰ হাই প্ৰেছাৰ হয় তো তলৰ পৰা ওপৰলৈকে বাঢ়িব এইটো কি হ'ব লেফ্টৰ ফালে আহিব আৰু এইটো আমাৰ হিচাপত চাব গ'লে এইটো ৰাইট ছাইড হ'ব তাৰপিছত এইখিনি ছেম কথা যোনফালে ল' প্ৰেছাৰ হ'ব সেইফালে তললৈকে নামি আহিব বলি আহিব মানে তো এইখিনি কথা এইটো এবাৰ আপোনালোকে ভালকৈ চালে গম পাব
তাৰপিছত আমাৰ পাৰ্মানেণ্ট উইণ্ডছ মানে কি হয় মানে পাৰ্মানেণ্টলি বলি থকা মানে কনষ্টেণ্টলি এইটো মানে বতাহ বোৱা যিটো পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনতে হৈ থাকে ইয়াতে কোনো ধৰণৰ চেঞ্জ নহয় তাৰমানে কনষ্টেণ্টলি এইটো বতাহটো বৈ থাকে এটা বছৰত মানে বছৰটোত বৈ থাকে এটা কোনো ধৰণৰ মানে হেৰি নাই মানে ছিজনেল নহয় মানে তো ইয়াৰ এক্সাম্পল হৈছে ট্ৰেড উইণ্ডছ ৱেষ্টাৰ্লাইজ এণ্ড এক্সট্ৰালাইজ তো ৱেষ্টাৰ্ণলাইজ এইটো আছে এইটো প'লাৰ ইষ্টাৰলাইজ আৰু প'লাৰ ইষ্টাৰলাইজ এইটো তো এইখিনি বতাহ হয় আমাৰ তো এইখিনি কি হয় পাৰ্মানেণ্ট উইণ্ডছৰ এক্সাম্পল হয় আৰু লগতে পাৰ্মানেণ্ট মই কি ক'লোঁ যে বতাহটো কনষ্টেণ্টলি বৈ থাকে এটা বছৰৰ পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত তাৰপিছত আহিলে ছিজনেল ওপৰত এটা বক্স ৰৈ গৈছিলে ন এইখিনি আমি চাব লাগিব বাৰু তো ছিজনেল উইণ্ডছ কি হয় আমি এটা ছিজনত মানে সেইটো বয় এটা ছিজনেল দিছ উইণ্ডছ চেঞ্জ দিয়াৰ ডাইৰেকশ্যন ইন ডিফাৰেণ্ট ছিজন ফৰ এক্সাম্পল মনচুন ইন ইণ্ডিয়া তো আমাৰ কি হয় ডাইৰেকশ্যন হিচাপত চেঞ্জ হৈ থাকে মানে যি ডিফাৰেণ্ট ছিজনত কি হয় এটা মানে ডাইৰেকশ্যন হৈ থাকিব ডিফাৰেণ্ট ছিজনত ডিফাৰেণ্ট মানে ডাইৰেকশ্যনত এইটো বলি থাকে ছিজনেলটো মনত ৰাখি ল'ল এক্সাম্পল হৈছে মনচুন আৰু লোকেল উইণ্ডছটো কি হৈছে এটা পাৰ্টিকুলাৰলি এৰিয়াত মানে বলে এই বতাহটো মানে দিছ বৰ অনলি ডিউৰিং এ পাৰ্টিকুলাৰ পিৰিয়ড অফ দ্য ডে অৰ ইয়াৰ ইন এ পাৰ্টিকুলাৰ এ স্মল এৰিয়া মানে পাৰ্টিকুলাৰ পিৰিয়ড এটাত মানে হ'ব আৰু বা পাৰ্টিকুলাৰ ডে বা ইয়াৰ হিচাপত বা আৰু এটা স্মল এৰিয়াত মানে এইটো বতাহ বলে তো এক্সাম্পল হৈছে লেণ্ড এণ্ড চি ব্ৰিজ তো ডু ইউ ৰিকল দ্য হট এণ্ড ড্ৰাই লোকেল এইটো বাৰু ইমান ইট ইজ লো It is called lo. Do you recall the hot and dry local winds of northern plains of India? তো সেইটো কি বুলি কয় লু বুলি কয় তো মনত ৰাখিব লু কাৰ এক্সাম্পল হয় লোকেল উইণ্ডছৰ এক্সাম্পল হয় তো ইয়াতে আগত এটা আমাৰ আহিছিলে যে মানে এই উইণ্ড ইজ নেম আফটাৰ দ্য ডাইৰেকশ্যনছ ফ্ৰম মানে কি হয় আমাৰ যি বতাহ যি বলে বতাহ ধৰি লওক আমাৰ ৱেষ্টৰ পৰা ইষ্টলৈকে বৈ গৈছে তো আমাৰ সেইটো নামটো আমাৰ কোনটো হিচাপত মানে যোনটো ছাইডৰ ফালে বলি আছে সেইটো হিচাপত নাম নাৰাখে যোন ফালৰ পৰা আহি আছে সেইটোৰ ফালৰ পৰা ধৰি লওক ৱেষ্টৰ পৰা ইষ্টলৈকে আহিছে তো নামটো আমাক কি ক'ব ৱেষ্টাৰ্লি উইণ্ড বুলি ক'ব মানে ৱেষ্টৰ পৰা বলি আছে যোন ফালৰ পৰা আহি আছে সেইটো বেচিছত নামটো দিয়া হ'ব যোন ফালে গৈ আছে সেইটো নক'ব ইষ্টৰ ফালে গৈ আছে তো ইষ্টৰ নামটো নক'ব আমাৰ ৱেষ্টৰ নামটো ক'ব যোন ফালৰ পৰা আহি আছে মানে যোন ফালে গৈ আছে সেইটোৰ হিচাপত নামটো নিদিয়ে এই উইণ্ড ইজ নেম আফটাৰ দ্য ডাইৰেকশ্যন ফ্ৰম হুইচ ইজ ব্ল'জ এক্সাম্পল দ্য উইণ্ড ব্ল'য়িং ফ্ৰম দ্য ৱেষ্ট ইজ কল ৱেষ্টাৰ্লি মানে ৱেষ্টৰ ফালে বলি আছে তো ৱেষ্টাৰ্লি বুলি ক'ব তো এইটো বস্তু বুজি পাইছে নিশ্চয় দেন আমাৰ আহিলে ইয়াত আছে চাইক্লন নেচাৰাছ ফ্লাৰী তো এটা চাইক্লনৰ এটা কথা কৈছে তো উৰিষ্যাত এটা আমাৰ কি হৈছিলে উৰিষ্যা লোকেটেড অন দ্য ইষ্টাৰ্ণ চি কোষ্ট অফ ইণ্ডিয়া ইজ প্ৰন টু চাইক্লনছ ডেট অৰিজিনেটেড ইন দ্য বে অফ বেংগল অন 17-18 October 1999 the cyclone hit 5 districts of the state the another super cyclone occurred on the 29 October 1999 that devastated large portions of the state the damages caused were mainly due to three factors wind velocity rain and tidal surge the winds of up to 260 km per hour lasted for over 36 hours তো ইয়াতে কি হৈছে উৰিষ্যাত মানে আমাৰ কি হৈছিলে চাইক্লন হৈছিলে তো কিমান চনত হৈছিলে 99 অক্টোবৰত হৈছিলে 17 আৰু 18ত হৈছিলে আকৌ আৰু কি হৈছিলে 29 অক্টোবৰত হৈছিলে ছেম ইয়াৰে 1999 মানে কেইদিনমান পিছত হৈছিলে আকৌ তো এইখিনি কথা কৈছে তো এইখিনি আপোনালোকে এবাৰ পঢ়ি চাব তো কি কথা আছে তো এইখিনি মই বেছি কথা ক'লোঁ কৰিছিলে উৰিষ্যা আৰু বে অফ বেংগলৰ অভিয়াছলি উৰিষ্যা আমাৰ বে অফ বেংগলৰ ছাইডতে আছে তো সেইটোৱে হ'ব তো এইখিনি এবাৰ পঢ়িব আপোনালোকে ইয়াৰ পিছত আহিলে when water evaporates from land and different water bodies যেতিয়া আমাৰ কি হয় different লেণ্ডৰ পৰা বা water bodiesৰ পৰা আমাৰ যেতিয়া water evaporate হয় তেতিয়া এইটো আমাক কি বুলি কওঁ water vapor বুলি কওঁ যিটো আমি জলীয় বাষ্প বুলি কওঁ তো এইটো গমেই পাইছে যে তলৰ পৰা যদি ধৰক ওপৰলৈ ভাৱ হৈ কিনে মানে ধৰক evaporate হৈছে তো সেইটো আমাৰ কি হয় ওপৰত জলীয় বাষ্প হিচাপে উৰি যোৱা বুলি কওঁ moisturize in the air at any time is known as humidity যেতিয়া আমাৰ moisturize হৈ থাকিব এয়াৰটো যিকোনো সময়তে সেইটো আমাৰ humidity বুলি কয় when the air is full of water vapor when we call it a humidity day যেতিয়া আমাৰ water vapor আমাৰ এয়াৰত যেতিয়া এয়াৰ মানে বায়ু যেতিয়া আমাৰ কি হয় water vaporৰে আমাৰ ফুল হৈ থাকিব তেতিয়া সেইটো আমাৰ কি বুলি কয় humid day বুলি কয় আৰু এই দিনতে আমাৰ কি হয় মানে শুকাই যোৱাৰ যিটো আমাৰ কেপাচিটি সেইটো আমাৰ কম থাকে মানে ধৰি লওক যে কাপোৰ শুকোৱা হওক বা আমাৰ ধৰি লওক বডিৰ পৰা মানে ঘাম ওলাইছে সেই বস্তুটো আমাৰ পুতুককৈ শুকাই নাযায় তো সেইখিনি বস্তু ইয়াতে কৈছে when the water vapor rises it starts cooling যেতিয়া আমাৰ water vapor যেতিয়া আমাৰ মানে ৰাইজ হ'ব তেতিয়া আমাৰ কি হয় এইটো ঠাণ্ডা হ'বলৈ ধৰে water vapor condensations causing formations of droplets of water vaporটো আমাৰ কিহত মানে কনভাৰ্ট হয় ড্ৰপলেটত কনভাৰ্ট হয় ওপৰত কি হয় ক্লাউড হৈ কিনে আমাৰ কি হ'ব ক্লাউডবিলাক পিছত লাষ্টত কি হ'ব ৱাটাৰ ড্ৰপ হৈ কিনে আমাৰ তললৈকে নামি আহিব আৰু যেতিয়া তললৈকে সেই ৱাটাৰ ড্ৰপবোৰ নামি আহিব সেইটো আমি কি বুলি কওঁ ৰেইন বুলি কওঁ তো এইখিনি বস্তু আছে ইয়াতে তাৰপিছত আমাৰ when these droplets of water become too heavy and float in the air then they come down as precipitations তো এইটো কি বুলি কয় যেতিয়া আমাৰ ওপৰত আহি কিনে ওপৰত যাব সেইখিনি আমাৰ ওপৰত আহি কিনে তললৈকে নামি আহিব সেইটো প্ৰচেছটো কি বুলি কয়
প্ৰিচিপিটেশ্যন বুলি কয় সেইখিনি মনত ৰাখিব। দেন আহিলে আমাৰ যে কি জেট প্লেনছ ফ্লাই, যেতিয়া আমাৰ আকাশত যেতিয়া আমাৰ কিবা জেট বা প্লেন বা উৰে তেতিয়া সেই প্লেনৰ পৰা যেতিয়া আমাৰ সেই বগা ট্ৰাইল যে ওলায়, তো সেইখিনি আমি কি দেখাওঁ, কিছু সময়ৰ কাৰণে আমি দেখিবলৈ পাওঁ, কাৰণ সেই বায়ু, সেই যিখিনি ধোঁৱা সেইখিনি মানে নোহোৱা কৰিবৰ কাৰণে ওপৰৰ বায়ুটো কম থাকে, সেই বস্তুখিনি ইয়াতে কোৱা আছে। এইখিনি পঢ়ি ল'ব আপোনালোকে এবাৰ। প্ৰেচিপিটেশ্যনছ ডেট কামছ ডাউন টু দ্য আৰ্থ ইজ লিকুইড ফ্ৰম ইজ কল ৰেইন। প্ৰেচিপিটেশ্যন মই যিটো ক'লোঁ, যিটো ওপৰলৈ গৈ তললৈকে নামি আহে, সেইটো প্ৰচেছটো কি বুলি কয়, প্ৰেচিপিটেশ্যন বুলি কয়। আৰু যিটো আমাৰ কি বুলি কয়, লিকুইড ফৰ্মত যেতিয়া নামি আহিব সেইটো আমাৰ ৰেইন বুলি কওঁ। তো most of the ground waters comes from rainwater plants help preserve water। তো এইখিনি যে প্লেণ্টে কি কৰে, প্ৰিজাৰ্ভ কৰে ৱাটাৰ। When trees on hillsides are cut, water flows down the bare mountains and can cause flooding of low-lying areas. On the basis of the mechanisms, there are three types of rainfall: the conventional rainfall, the organic rainfall, and cyclonic rainfall. তো এই তিনিটা টাইপৰ ৰেইনফল মনত ৰাখিব। বাকী বাৰু ইমানখিনি ইয়াতে সেই নাই, এই এয়াৰ জেটটোৰ কথা মনত ৰাখিলে হ'ল। বাকীখিনি আৰু এই তিনিটা টাইপৰ এয়াৰ টাইপটো মনত ৰাখিব। দেন আমাৰ আহিলে ৰেইনফল ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ছাৰ্ভাইভেল অফ প্লাণ্টছ এণ্ড এনিমেলছ। তো ৰেইনফলত কি হয়, আমাৰ প্লাণ্টছ আৰু এনিমেল কি হয়, ছাৰ্ভাইভ কৰি আছে বৰষুণৰ পানীৰ দ্বাৰা। ইট ব্ৰিংছ ফ্ৰেছ ৱাটাৰ টু দ্য আৰ্থ ছাৰ্ফেচ। তো এইটো কি হয়, ফ্ৰেছ ৱাটাৰে হয় আৰ্থ ছাৰ্ফেচত থকা। ইফ ৰেইনফল ইজ লেছ, দ্য ৱাটাৰ স্কেচিটি and drought occurs. On the other hand, if it is more, floods take place। মানে কি কৈছে, ইয়াৰ যদি ৰেইন যদি কম হয়, তো তেতিয়া কি হয়, আমাৰ শুকান হ'ব, ড্ৰাই হৈ যাব, আৰু বেছি হ'লেও আমাৰ কি হ'ব, ফ্লাড হ'ব। তো সেই বস্তুটোৱে কৈছে, বেলেঞ্চত থাকিব লাগিব এই বস্তুটো। এটা 2 নোট আছে যে আদাৰ ফৰ্মছ অফ প্ৰেচিপিটেশ্যনছ আৰ স্ন', স্লেট এণ্ড হেইলছ। তো আদাৰ ফৰ্মেশ্যনো আছে প্ৰেচিপিটেশ্যনৰ, যিটো স্ন', আমাৰ কয় যে বৰষুণ হিচাপত তললৈকে নামি সেইটো নহয়, কাৰণ কিছুমান জেগাত স্ন' পৰে, বৰফ পৰে, স্লেট পৰে, হেইল পৰে। তো এই বস্তুটো এই তিনিটা মনত ৰাখিব। তো চেপ্টাৰটো এটা কমপ্লিট হ'ল, যিখিনি মই আধৰুৱা আছিলে কৰিলোঁ। তো এইখিনি মনত ৰাখিব। তো এইখিনি আমাৰ ইয়াতে কি আছে, আমাৰ টাইপছ অফ ৰেইনফলৰ কথা কৈছে। তাৰপিছত আমাৰ যিটো আমাৰ কি হয়, হিল ষ্টেচন, এই হিল ষ্টেচন যেতিয়া কি হয়, তলৰ পৰা ওপৰলৈকে যাব, তেতিয়া ইয়াতে কি হ'ব, ইয়াতে প্ৰেছাৰ হাই থাকিব, ইয়াতে ল' থাকিব। তো ইয়াতে কি হ'ব, হাইৰ পৰা ল'লৈকে গতি কৰিব, প্ৰেছাৰ হাইৰ পৰা ল' গতি কৰে। তো তলৰ পৰা ওপৰলৈকে যেতিয়া যাব, গৈ কিনে ইয়াতে জমা হ'ব, তো আকৌ সেইখিনি কি হ'ব, তললৈকে নামি আহিব। তো সেইখিনি বস্তু ইয়াতে কৈছে। তাৰপিছত চাইক্লনিক ৰেইনফলৰ কথা কৈছে। চাইক্লনিক ৰেইনফল মানে কি আৰু, ইয়াতে পৰিছে, আকৌ ওপৰলৈ উঠিছে, আকৌ তললৈকে নামিছে, তো সেইখিনিয়ে চাইকেল হিচাপত ঘূৰি আছে, সেইটোৱে কৈছে। তো এইখিনি আছিলে চেপ্টাৰটো মানে কমপ্লিট কৰিলোঁ, 4th চেপ্টাৰটো। অকণমান মানে দীঘলীয়া আছিলে কাৰণে মই 2টা পাৰ্টত আনিলোঁ। যদি ইয়াতে আৰু কিবা বুজিব লগা আছে আপোনালোকে জনাব। তো আজিলৈ আহিছোঁ, এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।